হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 9-ৰ বিজ্ঞানৰ যিটো 11 নম্বৰ চেপ্টাৰ আছে কাৰ্য আৰু শক্তি, খুব এটা ইম্পৰ্টেণ্ট চেপ্টাৰ। তোমালোকে ফিউচাৰত যদি ছায়েন্স পঢ়িব ইচ্ছা কৰা এই চেপ্টাৰটো বহুত কামত আহিব। গতিকে আজিৰ ক্লাছটো মই ভাবো তোমালোকে থ্ৰলি মনোযোগেৰে এটেণ্ড কৰিলে চেপ্টাৰটো ক্লিয়াৰ হৈ যাব। আৰু মই এই চেপ্টাৰটোৰ যিমানখিনি কে পইণ্টছ আছে মই এটা এটা কে পইণ্টছ তোমালোকক কৈ যাম আৰু লগে লগে মই প্ৰশ্নাৱলী কুৱেশ্যন আনচাৰখিনি তোমালোকক কৰাই যাম। মানে কনচেপ্ট একদম ক্লিয়াৰ হৈ যাব। ইয়াৰ উপৰি কুৱেশ্যন আনচাৰখিনিও একেবাৰে শ্বৰ্ট ফৰ্মত তোমালোকক লিখাই দিম। ইয়াৰ উপৰি ক্লাছৰ শেষত আমি MCQ ডিছকাছ কৰিম। এই চেপ্টাৰটোৰ যিমানখিনি MCQ আছে গোটেইখিনি আলোচনা কৰিম। গতিকে আজিৰ ক্লাছটো তোমালোকে মনোযোগেৰে চোৱা। প্ৰথমে কাৰ্য আৰু শক্তি। তুমি ফাৰ্ষ্ট জানিব লাগিব কাৰ্য আৰু শক্তি। এই চেপ্টাৰটোত মেইনলি আমি ফাৰ্ষ্ট পঢ়িম কাৰ্যৰ বিষয়ে। কাৰ্য সম্পাদিত কাৰ্য W=Fs এই বিষয়ে পঢ়িম। ইয়াৰ পিছত আমি শক্তি পঢ়িম। শক্তি মানে দুই প্ৰকাৰৰ। আমি ইয়াতে শক্তি পঢ়িম যে স্থিতি শক্তি আৰু গতি শক্তি। এই দুই প্ৰকাৰৰ শক্তিৰ বিষয়ে পঢ়িম। ইয়াৰ পিছত চেপ্টাৰ শেষ। প্ৰথমে আমি পঢ়িম কাৰ্য। চোৱা, কাৰ্য মানে তোমালোকে জানা যে কাম কৰা, হয় নে নহয়? তোমালোকে এই চোৱা, ইয়াতে কিতাপত দিছে তোমাক কি যে দৈনন্দিন জীৱনত আমি যিকোনো শাৰীৰিক বা মানসিক শ্ৰম কাৰ্য হিচাপে গণ্য কৰো। আমি কওঁ যে খুব কষ্ট লাগিছে, মানে আমি কাম কৰি আহিছো। কিন্তু বিজ্ঞানৰ ভাষাত এইটোক কাম বুলি নকয়। বিজ্ঞানৰ ভাষাত কাম হবলৈ হলে এই বস্তুটো চোৱা, বিজ্ঞানৰ ভাষাত কাম এটা বা কাৰ্য সম্পাদনৰ বাবে দুটা চৰ্ত হব লাগিব। এটা হ'ল বস্তু এটাত বল প্ৰয়োগ হব লাগিব আৰু বস্তুটোৰ সৰণ হব লাগিব, মানে কি চলাচল হব লাগিব। বুজি পাইছা নে নাই? চোৱা, ইয়াতে ধৰি লৈছো যে মই ইয়াতে এটা টেবুল আছে। টেবুলত যদি মই ফৰ্চ প্ৰয়োগ কৰিছো, টেবুলটো কি কৰিব? আগবাঢ়ি যাব। অৰ্থাৎ কি হব? সৰণ হব। সেইটোকে কি বুলি কোৱা হয়? কাম বুলি কোৱা হয়। অৰ্থাৎ সম্পাদিত কাৰ্য মানে হ'ল বল, পূৰণ, সৰণ। অৰ্থাৎ W=Fs। মানে W=Fs এইখিনিলৈকে পঢ়াৰ লগে লগে আমাৰ কি হ'ল? চেপ্টাৰটো যিটো মেইন হেৰি আছে যে কাৰ্য আৰু শক্তি, ইয়াৰে কাৰ্য আমাৰ হৈ গ'ল। এতিয়া আমি নেক্সট পঢ়িম শক্তি। ইয়াৰ পিছত তোমালোকে আৰু এটা বস্তু জানিব লাগিব MCQ। মই বাৰু ডিছকাছ কৰিম, তথাপি তোমালোকক এতিয়া দেখুৱাই দিছো, কাৰণ NCERT দ্য মোষ্ট ইম্পৰ্টেণ্ট, হয় নে নহয়? চোৱা, ইয়াতে তুমি জানিব লাগিব যে কাৰ্যৰ একক নিউটন, হয়নে? এই বস্তুটো জানিব লাগিব। নিউটন মিটাৰ বা জুল, এই বস্তুটো জানিব লাগিব। 1 জুল হ'ল কোনো বস্তুক 1 নিউটন বলে তাৰ ক্ৰিয়া ৰেখাৰে 1 মিটাৰ সৰণ ঘটালে বস্তুৰ ওপৰত সম্পন্ন কৰা কাৰ্যৰ পৰিমাণ। এই বস্তুটো চাবা। ইয়াৰ পিছত আমি নেক্সট যিমানখিনি চোৱা, এই চেপ্টাৰটোত যিমানখিনি উদাহৰণ আছে উদাহৰণখিনিও মই কৰাম। তোমালোকে জাষ্ট পেচেণ্ট ৰাখি ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেণ্ড কৰা। চোৱা, আমি এই প্ৰশ্নাৱলী অহাৰ আগতে আমি যিখিনি কনচেপ্ট আছিল সেইখিনি জানিলো। কি জানিলো? যে আমাৰ ইয়াতে মেইনলি আহিছে কাৰ্য। কাৰ্য কাক কয়? ইয়াৰ উপৰি কাৰ্যৰ আমি যিটো সূত্ৰ পঢ়িলো, ইয়াৰ পিছত কি পঢ়িলো? কাৰ্যৰ একক, হয় নে নহয়? এতিয়া আমি প্ৰশ্নাৱলী 1 কৰো। প্ৰশ্নাৱলী 1 কি কৈছে আমাক চোৱা, যে বস্তু এটাৰ ওপৰত 7 নিউটন বল প্ৰয়োগ কৰা হৈছে। ধৰা বলৰ দিশত বস্তুটোৰ সৰণ 8 মিটাৰ। সৰণৰ সমুদায় কালছোৱাত বলটো বস্তুৰ ওপৰত ক্ৰিয়াশীল হৈ আছিল বুলি ধৰি লও। ইয়াত সম্পন্ন হোৱা কাৰ্য আমাক উলিয়াব লাগে। অৰ্থাৎ W=F আৰু S আমি পূৰণ কৰি দিলে আমাৰ কি হৈ যায়? ওলাই যাব। ইয়াতে আমি কি পাইছো? যে F ৰ মান কিমান পাইছো? 7 নিউটন। আৰু S ৰ মান কিমান পাইছো? সৰণ কিমান পাইছো? 8 মিটাৰ, হয় নে নহয়? গতিকে দুয়োটা পূৰণ কৰি দিয়াৰ লগে লগে আমাৰ কি হৈ যাব? সম্পন্ন হোৱা কাৰ্য ওলাই যাব। চোৱা, গতিকে কুৱেশ্যনটোত আমাক যিখিনি দিয়া আছে আমি ফাৰ্ষ্ট লিখিম যে ইয়াত ফ'ৰ্চ, ইয়াত F= আমাক কিমান দিছে? যে 7 নিউটন। তাৰপিছত কি? S ৰ মান আমাক কিমান দিছে? সৰণ মানে কিমান? 8 মিটাৰ, হয়নে? এতেকে আমি জানো আমাক যিহেতু কাৰ্য উলিয়াব দিছে, যে আমি জানো W মানে কাৰ্য, W=F×S, হয় নে নহয়? গতিকে W=F ৰ মান কিমান? 7 × S ৰ মান কিমান? 8, হয়নে? ইয়াতে 7 নিউটন আৰু 8 মিটাৰ, গতিকে কিমান হ'ব? 8 × 7 = 56, তাৰপিছত নেনোমিটাৰ, হয়নে? নিউটন আৰু এইটো মিটাৰ, দুয়োটা আমি কি কৰিলো? একলগ কৰি দিলো। এতিয়া চোৱা, ৱৰ্ক অৰ্থাৎ কাৰ্যৰ একক কি? জুল, হয় নহয়? গতিকে ইয়াতে কি হ'ব? 56 জুল। কাৰ্যৰ একক কি? জুল। আমাক যিহেতু কাৰ্য অৰ্থাৎ W উলিয়াব দিছে। W মানে কি? কাৰ্য, হয়নে? কাৰ্য আমাক উলিয়াব দিছে। ইয়াত সম্পন্ন হোৱা কাৰ্যৰ পৰিমাণ কিমান হ'ব? 56 জুল। গতিকে প্ৰথম প্ৰশ্নাৱলী আমি কৰিলো। ইয়াৰ পিছত আমি নেক্সট আগবাঢ়ো। নেক্সট আগবঢ়াৰ আগতে প্ৰশ্নাৱলী 2ৰ আগত আমাৰ আৰু কি দিয়া আছে আমি সেইখিনি চাওঁ। চোৱা, আমাক এইখিনি দিয়া আছে যে এই বস্তুটো চাবা, যে প্ৰয়োগ কৰা বলৰ দিশ সৰণৰ বিপৰীত হলে সম্পাদিত কাৰ্য ঋণাত্মক হয়। প্ৰয়োগ কৰা বলৰ দিশ সৰণৰ বিপৰীত হলে, তুমি যদি ইফালে শক্তি প্ৰয়োগ কৰি আছা কিন্তু যদি সৰণটো সিফালে হয়, সেইটো কি হয়? কাৰ্য ঋণাত্মক হয়। প্ৰয়োগ কৰা বল সৰণৰ দিশত থাকিলে সম্পাদিত কাৰ্য কি হয়? ধনাত্মক হয়। এই পইণ্টটো তোমালোকে লিখি ল'বা বহি, ঠিক আছে? উদাহৰণখিনি আমি কৰিম। এতিয়া চোৱা, আমি প্ৰশ্নাৱলী 2 কৰো। প্ৰশ্নাৱলী 2ৰ প্ৰথম কুৱেশ্যনটো আমাক কি দিছে? চোৱা, প্ৰথম কুৱেশ্যন আমাক কি দিছে? কেতিয়া আমি কাৰ্য সম্পাদনা হোৱা বুলি কওঁ? চোৱা,
ইয়াৰ উত্তৰ যে কোনো বস্তুৰ ওপৰত বলে ক্ৰিয়া কৰাৰ ফলত বলৰ প্ৰয়োগত বস্তুটোৰ বিন্দুৰ স্থানান্তৰ হলে কাৰ্য সম্পাদনা হোৱা বুলি কোৱা হয়। সেই যে মই কৈছিলো ডেস্ক এটা তুমি যদি মানে আগবঢ়াই দিয়া অকমান ঠেলি দিয়া, সেই ঠেলা দিয়াত যিটো বল প্ৰয়োগ কৰিছো সেই বলৰ ফলত কি হৈছে, টেবুলটো অকমান লৰচৰ হৈছে বা বিন্দুটো লৰচৰ হৈছে, এঠাইৰ পৰা আন ঠাইলৈ গৈছে। ইয়াকে কি বুলি কোৱা হয়, যে সম্পাদনা হোৱা বুলি, কাৰ্য সম্পাদনা হোৱা বুলি কোৱা হয়। যদি টেবুলটোত আমি বল প্ৰয়োগ নকৰিলে হয় তেতিয়া টেবুলৰ জেগাত টেবুল থাকিলে হয়, হয় নে নহয়? গতিকে বল ক্ৰিয়া কৰাৰ ফলতহে কি হ'ল, টেবুলটো যিটো বিন্দু সেইটো স্থানান্তৰ হৈছে। ঠিক আছে, এতিয়া আমি নেক্সট 2 নম্বৰ কুৱেশ্যন পঢ়িম যে এটা বস্তুৰ সৰণৰ দিশত প্ৰয়োগ হোৱা বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশ ৰাশিটো লিখা। কাৰ্যৰ কি দিব দিছে আমাক, প্ৰকাশ ৰাশি লিখিব দিছে। চোৱা ইয়াৰ উত্তৰ কি হ'ব, যে যদি বল F আৰু সৰণ যদি S হয় তেন্তে কাৰ্য সম্পাদিত কাৰ্যৰ প্ৰকাশ ৰাশিটো হ'ব W = F × S। তোমালোকে অলৰেডি পাইছাই কাৰ্যৰ যিটো সূত্ৰ, যে W = ফ'ৰ্চ ইনটু সৰণ। হল, তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো পৰীক্ষাত খুব আহি থাকে যে 1 জুল কাৰ্যৰ সংজ্ঞা দিয়া। 1 জুল, জুল মানে কিহৰ একক, যে কাৰ্যৰ একক, হয় নে নহয়? ডাব্লিউৰ একক কি, জুল। তোমালোকে অলৰেডি পাইছাই। গতিকে আমি কি 1 জুল কাৰ্যৰ সংজ্ঞা দিব দিছে। চোৱা যে 1 জুল কাৰ্যৰ সংজ্ঞা হ'ল কোনো বস্তুৰ ওপৰত 1 নিউটন বল প্ৰয়োগ কৰিলে, 1 নিউটন বল আমি প্ৰয়োগ কৰিছো কোনো এটা বস্তুৰ ওপৰত, তাৰপিছত যদি বস্তুটোৰ বলৰ দিশত 1 মিটাৰ সৰণ হয়, যদি বলৰ দিশত যদি 1 মিটাৰ সৰণ হয় তেন্তে সম্পাদিত কাৰ্যৰ পৰিমাণ হ'ব কিমান, 1 জুল। মানে ইয়াতে 1 মিটাৰ 1 জুল এনেকে মনত ৰাখিবা। ঠিক আছে, 3 নম্বৰ কুৱেশ্যনটো হ'ল। আমি নেক্সট 4 নম্বৰ কুৱেশ্যনটো চোৱা, কৈছে আমাক এহাল বলদে নাঙলত 1 নিউটন বল প্ৰয়োগ কৰে, অৰ্থাৎ ইয়াতে আমাক ফ'ৰ্চ কিমান দি আছে, 1 নিউটন, হয়নে? ইয়াৰ পিছত কি কৈছে, হাল বোৱা পথাৰখন 15 মিটাৰ কি কৈছে আমাক, দীঘল। আমাক কি হাল মানে পথাৰখন কিমান দীঘল বুলি বুলি কৈছে, বহল বুলি, দীঘল বুলি কৈছে, যে 15 মিটাৰ, অৰ্থাৎ এছৰ মান দি আছে। তাৰপিছত আমাক কৈছে, অৰ্থাৎ কৈছে আমাক পথাৰত হাল বাওঁতে কিমান কাৰ্য কৰা হ'ল উলিওৱা। এতিয়া আমাক কি দিয়া আছে, F দিয়া আছে, S দিয়া আছে। আমি কি কৰিম, কাৰ্য কি উলিয়াম, যে W = F S। কিমান ইজি, হয় নে নহয়? চোৱা 4 নম্বৰৰ সমাধান আমি কৰিম। 4 নম্বৰৰ সমাধান ফাৰ্ষ্ট লিখিবা যে দিয়া আছে F = কিমান, 1 নিউটন, অৰ্থাৎ বল। হল, বল অৰ্থাৎ ফ'ৰ্চ। তাৰপিছত আমাক কি দিছে, এছৰ মান আমাক কিমান দিছে, অৰ্থাৎ সৰণ কিমান, 15 মিটাৰ। হল, পথাৰত হাল বাওঁতে কিমান কাৰ্য, অৰ্থাৎ আমি কি উলিয়াব লাগে, কাৰ্য, অৰ্থাৎ W উলিয়াব লাগে, হয় নে নহয়? আমি জানো যে W = F × S, হয় নে নহয়? গতিকে ইয়াতে আমি W উলিয়াম, অৰ্থাৎ কাৰ্য উলিয়াম। গতিকে F ৰ মান আমি পাইছো যে 1, হয়নে? গতিকে 1 × S ৰ মান আমি কিমান পাইছো, যে 15। হল, অৰ্থাৎ কিমান হ'ব, 15 × 15, আৰু ৱৰ্কৰ একক কি, জুল, হয়নে? গতিকে সম্পাদিত কাৰ্য, গতিকে হাল বাওঁতে 15 জুল কাৰ্য কৰা হ'ল। গতিকে আমাৰ 4 নম্বৰৰ সলিউশন হৈ গ'ল। হল, গতিকে আমাৰ এতিয়ালৈকে 2টা প্ৰশ্নাৱলী আমাৰ গ'ল তোমালোকৰ এইটো চেপ্টাৰৰ। এতিয়া আমি নেক্সট যিটো টপিক মই কৈছিলো যে শক্তিৰ বিষয়ে পঢ়িম, এই শক্তিৰ বিষয়ে আমি এতিয়া পঢ়িম। চোৱা শক্তি মানে হ'ল এই বস্তুটো এটা চাব, চোৱা যে বস্তু এটাত নিহিত শক্তি তাৰ কাৰ্য কৰাৰ সামৰ্থ্য জোখা হয়। গতিকে শক্তিৰ একক কাৰ্যৰ এককৰ সৈতে একে, অৰ্থাৎ জুল। কাৰ্যৰ একক কি, জুল। শক্তিৰো যেনেকে জুল আছিল, কাৰ্যৰো একক কি, জুল। ঠিক আছে, তাৰপিছত কি কৈছে, 1 জুল কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিক 1 জুল শক্তি বুলি কোৱা হয়। কিলোজুল নামৰ শক্তিৰ ডাঙৰ এককৰ এটাৰ প্ৰচলন আছে, 1 kg = 1000 জুলৰ সমান। এতিয়া আমি নেক্সট পঢ়িম যে শক্তিৰ প্ৰকাৰ। তোমালোকক মই অলৰেডি কৈছিলোই যে শক্তিৰ 2 প্ৰকাৰ কৈছিলো, যে গতি শক্তি আৰু স্থিতি শক্তি, হয় নে নহয়? গতি শক্তি যাক কোৱা হয় ইংৰাজীত কাইনেটিক এনাৰ্জি। কাইনেটিক এনাৰ্জিৰ সূত্ৰটো হ'ল Ke = ½ mv²। এই সূত্ৰটো মনত ৰাখিবা, যে Ke = ½ mv²। তোমালোকে ইয়াত পাবা। চোৱা এতিয়া গতি শক্তিৰ তোমালোকে ডেফিনেশ্যনটো লিখি ল'বা, যে গতিশীল বস্তুত কি নিহিত হৈ থাকে, শক্তি নিহিত হৈ থাকে। এই শক্তিক আমি গতি শক্তি বুলি কওঁ, বুজি পাইছা? ইয়াৰ পিছত কি কৈছে, যে বস্তু এটাৰ গতি শক্তি তাত দ্ৰুতিৰ সৈতে কি হয়, বৃদ্ধি হয়। এই বস্তুটো চাই ল'বা। ওকে, আমি এতিয়া নেক্সট প্ৰশ্নাৱলীত যাওঁ। নেক্সট প্ৰশ্নাৱলী আমাৰ 3 নম্বৰ প্ৰশ্নাৱলী, যিটো এইটো চেপ্টাৰৰ 152 পেজৰ ইয়াৰে প্ৰশ্নখিনি কৰো। চোৱা প্ৰথম কুৱেশ্যন আমাক কি দিছে, যে বস্তু এটাৰ গতি শক্তি বুলিলে কি বুজা। ইয়াৰ উত্তৰ কি হ'ব, চোৱা আমাক কৈছে বস্তু এটাৰ গতি শক্তি, যে বস্তুৱে অলৰেডি তোমালোকে পাইছাই লিখা, যে বস্তুৱে গতিৰ ফলত লাভ কৰা
গতিৰ ফলত লাভ কৰা শক্তিক কি বোলে? শক্তিক গতি শক্তি বোলে। এক লাইনত এনসাৰ শেষ, গতি শক্তি বোলে। ঠিক আছে, গতি শক্তি বোলে। এতিয়া আমি নেক্সট 2 নম্বৰ পঢ়ো, চোৱা 2 নম্বৰ কৰো। 2 নম্বৰ কি কৈছে? বস্তু এটাৰ গতি শক্তিৰ প্ৰকাশ ৰাশি আমাক লিখিব দিছে। এতিয়া 2 নম্বৰ কৈছে আমাক বস্তু এটাৰ গতি শক্তিৰ প্ৰকাশ ৰাশি। গতি শক্তিৰ প্ৰকাশ ৰাশি মই তোমালোকক অলৰেডি কি কৈছো, কাইনেটিক এনাৰ্জি ইকুৱেল টু হাফ ইনটু এম ভি স্কয়াৰ, হয় নে নহয়? এম ভি স্কয়াৰ। এতিয়া মই কি ক'ম যে এম ভৰৰ বস্তু এটা কি ভি ভৰত কি হৈ আছে? ভি এম ভৰৰ বস্তু এটাৰ বেগ ভি হলে আমাৰ বস্তুটোৰ গতি শক্তি কি হ'ব? কে ইকুৱেল টু হাফ ইনটু এম ভি স্কয়াৰ হ'ল। গতিকে 2 নম্বৰৰ উত্তৰ চোৱা। 2 নম্বৰৰ উত্তৰ চোৱা। এতিয়া লিখিবা যে বস্তু এটাৰ গতি শক্তিৰ প্ৰকাশ ৰাশি। বস্তু এটাৰ গতি শক্তিৰ প্ৰকাশ ৰাশিটো হ'ল কে ই ইকুৱেল টু হাফ এম ভি স্কয়াৰ হ'ল। এতিয়া 3 নম্বৰ কুৱেশ্যন আমাক কি কৈছে? 5 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্স বেগেৰে গতিশীল এম ভৰৰ বস্তু এটাৰ গতি শক্তি 25 জুল। গতি শক্তি মানে কি? কাইনেটিক এনাৰ্জি। ইয়াতে কিমান দিয়া আছে? 25 জুল। আৰু আমাক কি দিছে? ভি কিমান দিছে? যে 5 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্স বেগেৰে গতিশীল এম ভৰৰ বস্তু এটা ইমান কাইনেটিক এনাৰ্জি, ইয়াৰ বেগ দুগুণ কৰিলে। ফাৰ্ষ্ট আমি কি কৰিম? কাইনেটিক এনাৰ্জিৰ পৰা আমি কি কৰিম? মাছৰ হেৰিটো উলিয়াম হ'ল। ইয়াৰ পিছত আমি কি কৰিম? যে 2 গুণ কৰিলে, অৰ্থাৎ ভি ইকুৱেল টু ইয়াৰ বেগ। বেগ মানে কি? ভি কিমান কৰিছে? 2 গুণ, অৰ্থাৎ ভি ইকুৱেল টু 2v লিখি এই ভিৰ ঠাইত 5 হেৰি কৰিম। বুজি পাইছা? আমি ফাৰ্ষ্ট 2 গুণৰ কাৰণে কাইনেটিক এনাৰ্জি উলিয়াম, আকৌ 3 গুণৰ কাৰণেও কাইনেটিক এনাৰ্জি উলিয়াম। বুজি পাইছা নাই বস্তু? গতিকে আমি চোৱা কৰি যাম যে দিয়া আছে আমাক ভি ইমান 5 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্স হ'ল। তাৰপিছত আমাক কি দিয়া আছে? আৰু কাইনেটিক এনাৰ্জি মানে কি? গতি শক্তি, হয় নে নহয়? লাগিলে লিখি লোৱা যে গতি শক্তি, অৰ্থাৎ কাইনেটিক এনাৰ্জি আমাক কি দিয়া আছে? কিমান দিয়া আছে? 25 জুল হ'ল। এতিয়া আমি কি উলিয়াম? আমি ফাৰ্ষ্ট উলিয়াম যে মাছ, অৰ্থাৎ এমৰ মান উলিয়াম। আমি জানো, চোৱা যে আমি জানো গতি শক্তি অৰ্থাৎ কাইনেটিক এনাৰ্জি ইকুৱেল টু হাফ ইনটু এম ভি স্কয়াৰ, হয় নে নহয়? গতিকে আমি কি কৰিম চোৱা, যে আমাক ইয়াতে কাইনেটিক এনাৰ্জি যেহেতু 25 দিয়া আছে, গতিকে 25 ইকুৱেল টু হাফ ইনটু এম ইনটু ভি স্কয়াৰ। ভি মানে কিমান? 5। গতিকে 5 ইনটু 5 হ'ব, হয় নে নহয়? কাৰণ 5 স্কয়াৰ মানে 25, 5 ইনটু 5 বুলি লিখিব পাৰি। গতিকে কি হ'ব? ইফালে হ'ব 25 আৰু সিফালে কি হ'ব? চোৱা 5 5 গুণে 25, হয়নে? 5 5 গুণ 25, গতিকে এইটো হাফ ইনটু এম, তাৰপিছত 5 5 গুণ 25। এই 25টো ওপৰত ৰাখি দিম, আৰু সিফালে 25 পূৰণ হৈ আছে, ইফালে আহি কি হৈ যাব? তলত সৰল হৈ যাব, আৰু ইয়াতে কি হৈ যাব? m/2 হৈ যাব। বুজি পাইছে? কাৰণ m ইনটু 1 m, আৰু তলত 2 ইনটু 1 2 হ'ল। গতিকে আমি ইয়াতে 25 একবাৰ, হয়নে? 1 ইকুৱেল টু m/2। ইয়াৰে তলত 1 আছে, 1 যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰো আমি কিমান পাম? যে m ইকুৱেল টু 2 ইনটু 1 2, অৰ্থাৎ এমৰ মান আমি কিমান পালো? মাছ ইকুৱেল টু 2 কেজি পালো। মাছ ইকুৱেল টু আমি কিমান পালো? 2 কেজি। যিহেতু আমাক কুৱেশ্যনটোত কৈছিলে যে ইয়াৰ বেগ 2 গুণ কৰিলে আমাক গতি শক্তি কিমান সেইটো উলিয়াব লাগে। গতি শক্তি মানে কাইনেটিক এনাৰ্জি। বেগ 2 গুণ হলে আমি এতিয়া বেগ 2 গুণৰ ক্ষেত্ৰত কাইনেটিক এনাৰ্জি উলিয়াম। চোৱা এতিয়া বেগ দুগুণ কৰিলে ভি ইকুৱেল টু কি হ'ব? 2v। মানে বেগ কেইগুণ কৰিছে? 2 গুণ। গতিকে 2 ইনটু ভি, ভিৰ মান আমি জানো, আমি কিমান পাইছো? ভিৰ মান 5, হয় নে নহয়? গতিকে 2 ইনটু 5, অৰ্থাৎ কিমান হ'ব? 10 মিটাৰ পাৰ ছেকেণ্ড হ'ল। এতিয়া এই বেগ 2 গুণ কৰাৰ ক্ষেত্ৰত আমাক কাইনেটিক এনাৰ্জি, অৰ্থাৎ আমাক গতি শক্তি আমি কেনেকৈ উলিয়াম? যে গতি শক্তিৰ সূত্ৰ কি? যে হাফ এম ভি স্কয়াৰ, হয় নে নহয়? গতিকে হাফ ইনটু এম, এমৰ মান আমি কিমান কি কৰিব লাগে? চোৱা, এমৰ মান আমি অলৰেডি পাইছো 2, গতিকে 2 ইনটু ভি স্কয়াৰ। ভি মানে কিমান? 10, গতিকে 10 স্কয়াৰ হ'ব। 10 স্কয়াৰ মানে কি? 100। 100 ইনটু 2, চোৱা এতিয়া 2 2 কটা যাব, গতিকে কি হ'ব? 100 জুল। 10 10 গুণ 100। গতিকে বেগ দুগুণ কৰাৰ ক্ষেত্ৰত কাইনেটিক এনাৰ্জি কি হৈছে? আমি কিমান পাইছো? 100 জুল। এতিয়া আকৌ কুৱেশ্যনটোত আমাক যিহেতু কৈছে
যে বেগ 3 গুণলৈ বৃদ্ধি কৰিলে গতি শক্তি। এতিয়া আমি কি কৰিম, বেগ অৰ্থাৎ v ইকুৱেল টু 3v হ'ব। আগৰ ক্ষেত্ৰত হৈছিল 2 গুণ, এতিয়া কি গুণ হ'ব, 3। আকৌ বেগ 3 গুণ, বেগ 3 গুণ কৰাৰ ক্ষেত্ৰত কি হ'ব, যে v ইকুৱেল টু 3v, হয় নে নহয়? গতিকে 3 ইনটু v, ভিৰ মান এতিয়া ভিৰ মান আমি কিমান পাইছো ওপৰত, যে 5, হয় নে নহয়? গতিকে ভিৰ ঠাইত ভৰাম 5, 3 ইনটু 5 অৰ্থাৎ কি হ'ব, 15 মিটাৰ পাৰ ছেকেণ্ড। এই মিটাৰ পাৰ ছেকেণ্ডটো 5ৰ পৰা আহিছে, মিটাৰ পাৰ ছেকেণ্ড হ'ল। গতিকে আমি ইয়াতে কিমান পাইছো, 15 মিটাৰ পাৰ ছেকেণ্ড। গতিকে এইটোৰ ক্ষেত্ৰত আমি 3 গুণ কৰাৰ পিছত আমি আকৌ কি কাইনেটিক এনাৰ্জি উলিয়াব লাগিব, হয় নহয়? এতেকে কাইনেটিক এনাৰ্জি ইকুৱেল টু হাফ ইনটু এম ভি স্কোয়াৰ, হয় নে নহয়? গতিকে হাফ ইনটু এম, এমৰ মান আমি কিমান পাইছো অলৰেডি, 2 পাইছো। গতিকে 2 ইনটু ভি স্কোয়াৰ, ভি মানে কিমান পাইছো আমি, 15 পাইছো। গতিকে 15 স্কোয়াৰ, 15 দুইবাৰ। গতিকে 2 2 কটা গ'ল, এতিয়া 15 15 আমি পূৰণ কৰিম। 5 5 গুণ 5 5 7 2, 5 1 গুণ 5 2 7, 5 1 গুণে 5, 1 1 গুণে 1, 5 7 5 12 2 7 1, 1 1 2, কিমান হ'ব, 225 জুল। চ' কিমান ইজিত আমাৰ অংকটো হৈ গ'ল। গতিকে আমাৰ এই 2 নম্বৰ কুৱেশ্যনৰ সলিউশন, 3 নম্বৰ কুৱেশ্যনৰ সলিউশন আমাৰ হৈ গ'ল। বুজি পাইছা? এতিয়া আমাৰ প্ৰশ্নাৱলী 3 হৈ গ'ল 152 পেজৰ। এতিয়া আমি নেক্সট আগবাঢ়ো, চোৱা। নেক্সট আগবঢ়াৰ আগতে তোমালোকে এই স্থিতি শক্তিটো হেৰি ল'বা, যে কোনো বস্তুৱে তাৰ অৱস্থান বা অৱয়ৱৰ বিন্যাসৰ বাবে আহৰণ কৰা শক্তিক কি বোলে, স্থিতি শক্তি বোলে। এই বস্তুটো শিকি ল'বা। তাৰপিছত আমি আগবাঢ়ো যে উচ্চতাত অৱস্থিত বস্তুৰ স্থিতি শক্তি। চোৱা, ভূমিৰ ওপৰৰ কোনো বিন্দুত অৱস্থিত বস্তু এটাৰ মধ্যাকৰ্ষণিক স্থিতি শক্তি হৈছে ভূমিৰ পৰা বস্তুটো মধ্যাকৰ্ষণৰ বিপক্ষে ওপৰলৈ উঠাওতে কৰা কাৰ্যৰ পৰিমাণ। এইটো শিকি ল'বা। এতিয়া স্থিতি শক্তি, স্থিতি শক্তি কাক বোলে মই অলৰেডি দেখুৱাইছোৱেই। এতিয়া আমি নেক্সট যিখিনি প্ৰশ্ন উলিয়াইছে সেইখিনিলৈ আগবাঢ়ো। চোৱা, আৰু নেক্সট প্ৰশ্নৱলীত আগবঢ়াৰ আগতে তোমালোকে শক্তিৰ সংৰক্ষণৰ সূত্ৰটো ধুনীয়াকে শিকি ল'বা। শক্তিক আমি কি কৰিব পাৰো, শক্তিৰ ৰূপান্তৰ ঘটিলে মুঠ শক্তিৰ কিন্তু কোনো পৰিৱৰ্তন নহয়। ইয়ে শক্তিৰ সংৰক্ষণ সূত্ৰ। শক্তিৰ সংৰক্ষণ সূত্ৰ অনুসৰি শক্তিক কেৱল এটা প্ৰকাৰৰ পৰা আন এটালৈ কি কৰিব পাৰি, ৰূপান্তৰ কৰিব পাৰি। ইয়াৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। এইটো হ'ল শক্তিৰ সংৰক্ষণৰ সূত্ৰ। এইটো পৰীক্ষাত খুব আহি থাকে, গতিকে এইটো মুখস্থ কৰি ল'বা। এতিয়া প্ৰশ্নাৱলী 4 চোৱা, যিটো পেজ আছে 156। আমাক প্ৰথম কুৱেশ্যনটো কি হৈছে, যে ক্ষমতা কাক বোলে। চোৱা, ইয়াৰ উত্তৰ চোৱা, যে একক সময়ত সম্পাদিত হোৱা, একক সময়ত সম্পাদিত হোৱা কাৰ্যৰ পৰিমাণক ক্ষমতা বোলে। নেক্সট 2 নম্বৰ কুৱেশ্যন আমাক কি দিছে, যে 1 ৱাট ক্ষমতাৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰ চোৱা, যে 1 ছেকেণ্ডত 1 জুল কাৰ্য সম্পাদিত হলে ক্ষমতাৰ পৰিমাণক 1 ৱাট বোলা হয়। 1 ছেকেণ্ডত 1 জুল কাৰ্য সম্পাদিত হলে কি বোলে, তেনে ক্ষমতাক 1 ৱাট বুলি কোৱা হয়। 3 নম্বৰ কুৱেশ্যন চোৱা, যে বাল্ব এটাই 10 ছেকেণ্ডত, অৰ্থাৎ টি দিয়া আছে 10 ছেকেণ্ড, আৰু 100 জুল ৱৰ্কৰ একক কি, জুল। গতিকে এইটো কি, ৱৰ্ক। আৰু 100 জুল বৈদ্যুতিক শক্তি ব্যয় কৰে। ইয়াৰ ক্ষমতা অৰ্থাৎ পি আমাক উলিয়াব লাগে, হয় নে নহয়? চোৱা, যিখিনি দিয়া আছে আমি সেইখিনি লিখো। 3ৰ সলিউশন, 3ৰ সমাধান দিয়া আছে সময় অৰ্থাৎ টি, কিমান দিয়া আছে আমাক, 10 ছেকেণ্ড, হয় নে নহয়? তাৰপিছত কি দিয়া আছে, শক্তি অৰ্থাৎ ডাব্লিউ, কিমান দিয়া আছে, 100। শক্তি অৰ্থাৎ ডাব্লিউ কিমান দিয়া আছে, 100 জুল। হ'ল। তাৰপিছত আমি কি উলিয়াব লাগে, ক্ষমতা বা পাৱাৰ। আমি উলিয়াব লাগে। এতিয়া পি উলিয়াব হলে আমি কি জানো, চোৱা, যে আমি জানো আমি ক্ষমতা কেনেকে উলিয়াম, যে কাৰ্যক যদি আমি সময়ৰে যদি ডিভাইড কৰো, আমি কি পাই যাম, ক্ষমতা পাই যাম, হয় নে নহয়? আমি জানো যে ক্ষমতা ইকুৱেল টু, ক্ষমতা মানে কি, যে শক্তিক যদি আমি
সময়ৰে যদি হৰণ কৰো তেতিয়া আমি কি পাই যাম ক্ষমতা পাই যাম হয়নে গতিকে আমি ইয়াতে শক্তি মানে কিমান পাইছো শক্তি মানে কি যে W আৰু সময় মানে কি T ক্ষমতা মানে কি P হয় না গতিকে শক্তি অৰ্থাৎ 100 জুল 100 জুল ডিভাইড বাই সময় মানে কিমান 10 সেকেন্ড হয়নে এইটো কটা যাব কিমান হ'ব 10 এটা কি হ'ব 10 ওয়াট ওয়াট কি হৈছে কাৰণ ক্ষমতাৰ একক কি ওয়াট বুজি পাইছা একক কি জে গতিকে তুমি ইয়াতে 10 জে বা 10 ওয়াট বুলি লিখি দিবা 10 ওয়াট হল 4 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে গড় ক্ষমতাৰ সংজ্ঞা দিয়া চোৱা 4ৰ উত্তৰ গড় ক্ষমতাৰ সংজ্ঞাটো কি হ'ব যে মুঠ কাৰ্যক আমি সময়ৰে হৰণ কৰিব লাগিব লিখিবা যে মুঠ কাৰ্য সম্পাদনাক মুঠ সময়ৰে হৰণ কৰিলে গড় ক্ষমতা পোৱা যায় অৰ্থাৎ গড় ক্ষমতা ইকুৱেল টু মুঠ কাৰ্য ডিভাইডেড বাই মুঠ সময় গতিকে আমাৰ 4 নম্বৰ কোৱেশ্চনৰ সলিউশন হৈ গ'ল এতিয়া ষ্টুডেন্ট আমি নেক্সট অনুশীলনী কোৱেশ্চন খিনিলৈ যাওঁ চোৱা অনুশীলনী কোৱেশ্চনৰ প্ৰথম কোৱেশ্চনটো তোমাৰ কি কৈছে তলত দিয়া তালিকাৰ কাৰ্যকলাপবোৰলৈ মন কৰা কাৰ্য ৰাশিটোৰ ওপৰত তোমাৰ ব্যুৎপত্তিৰ আধাৰত কাৰ্য সম্পাদন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰা আমাক প্ৰথম কি কৈছে সোমাই পুখুৰীত সাঁতুৰি আছে পুখুৰীত সোমাই কি হৈছে সাঁতুৰি আছে এইটো কি কাৰ্য সম্পাদন কৰিছে নে নাই যে কাৰ্য সম্পাদনা হৈছে কাৰণ সাঁতোৰতে কি হয় বল প্ৰয়োগৰ দ্বাৰা স্থানৰ পৰিৱৰ্তন হয় ঠিক আছে ইয়াতে কি হ'ব যে সোমাই পুখুৰীত সাঁতুৰি আছে লিখিবা যে ইয়াত কাৰ্য সম্পাদনা হৈছে কাৰণ সাঁতোৰোতে কি হৈছে বল প্ৰয়োগৰ দ্বাৰা স্থানৰ পৰিৱৰ্তন হৈছে হল তাৰপিছত নেক্সট কি কৈছে চোৱা যে গাধ এটাই বোজা কঢ়িয়াই আছে গাধ এটাই কি কৰিছে কাৰ্য সম্পাদনা কৰিছে গতিকে এইটো কি বোজা কঢ়িয়াই আছে মানে কি কাৰ্য সম্পাদনা হৈছে হয় নে নহয় যে কাৰ্য সম্পাদনা হৈছে কাৰণ কি কৰিছে গাধটোৱে বল প্ৰয়োগ কৰিছে কাৰণে গাধটোৱে আগবাঢ়ি গৈছে হয় নে নহয় কাৰণ গাধটোৱে প্ৰয়োগ কৰা বলৰ দিশত বোজাটোৱে কি কৰিছে গতি কৰিছে তাৰপিছত নেক্সট কুৱেশ্চন কি কৈছে চোৱা যে বায়ুকল এটাই কুঁৱাৰ পৰা পানীত তুলি আছে কি কৰি আছে পানী তুলি আছে গতিকে এইটো কাৰ্য সম্পাদনা হৈছে কাৰণ কি যি ক্ষেত্ৰত বায়ুকলটোৱে প্ৰয়োগ কৰিছে আমি সেই ফালৰ পৰা কি পানীখিনি ওলাই আনিছো হয় নে নহয় গতিকে লিখিবা যে কাৰ্য সম্পাদনা হৈছে কাৰণ বায়ুকলটোক প্ৰয়োগ কৰা বলৰ দিশত কি হৈছে পানীখিনিৰ স্থানান্তৰ হৈছে হল তাৰ পিছতো কি কৈছে যে সেউজীয়া গছ এডালে সালোক সংশ্লেষণ প্ৰক্ৰিয়া চলাই আছে এইটো কিবা কাৰ্য সম্পাদন হৈছে নে নাই হোৱা কাৰণ ইয়াত কোনো কি বল প্ৰয়োগ হোৱা নাই কাৰ্য সম্পাদন হোৱা নাই গতিকে লিখিবা যে কাৰ্য সম্পাদন হোৱা নাই কাৰণ এই ক্ষেত্ৰত
এই ক্ষেত্ৰত বল প্ৰয়োগ হোৱা নাই। বল প্ৰয়োগ হোৱা নাই। হ'ল? তাৰপিছত নেক্সট কুৱেশ্যন কি কৈছে আমাক? যে ইঞ্জিন এটাই ট্ৰেইন এখন টানি আছে। ইঞ্জিন এখন ট্ৰেইন এখন টানি আছে, এইটো বল প্ৰয়োগ হৈছে। সেইটো কাৰণে ইঞ্জিনটো যিফালে টানি আছে সেইফালে গৈ আছে, হয় নে নহয়? গতিকে লিখিবা যে কাৰ্য সম্পাদনা হৈছে। কাৰ্য সম্পাদনা হৈছে। কাৰণ ইঞ্জিনটোৱে প্ৰয়োগ কৰা বলৰ দিশত ট্ৰেইনখনে গতি কৰিছে। হ'ল? ইয়াৰ পিছৰটো কৈছে সূৰ্যৰ তাপত শস্য শুকাই আছে। ইয়াতে কিবা শক্তিৰ প্ৰয়োগ হৈছে নে নাই হোৱা? গতিকে লিখিবা যে কাৰ্য সম্পাদনা হোৱা নাই। কাৰ্য সম্পাদন হোৱা নাই। কাৰণ কাৰ্য সম্পাদন হ'ব হলে কাৰ্য সম্পাদন হ'বলৈ বস্তুটো স্থানান্তৰ হ'ব লাগিব। ইয়াৰ পিছৰ কুৱেশ্যন কি কৈছে? যে বায়ু শক্তিৰে পালনাও এখন গৈ আছে। বায়ু শক্তিৰ দ্বাৰা। গতিকে বায়ুৰ শক্তি প্ৰয়োগ কৰিছে কাৰণে সেই নাওখন কি কৰিছে? আগবাঢ়ি যাব পাৰিছে, হয় নে নহয়? গতিকে এই ক্ষেত্ৰত কি আছে? কাৰ্যৰ প্ৰয়োগ হৈছে। গতিকে লিখিবা যে কাৰ্য সম্পাদন হৈছে। কাৰ্য সম্পাদন হৈছে। কাৰণ বায়ুৱে প্ৰয়োগ কৰা বলৰ দিশত নাওখনে গতি লাভ কৰিছে। হ'ল? গতিকে 1 নম্বৰ গোটেইখিনি আমাৰ কুৱেশ্যন হ'ল। এতিয়া 2 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা। কোনো ভূমিৰ লগত কোনো কোণত প্ৰক্ষেপ কৰা বস্তু এটাই বক্ৰ পথেৰে গতি কৰি পুনৰাই ভূমিলৈ উভতি আহিল। হা? তাৰপিছত কৈছে বস্তুটো যাত্ৰা পথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূমিক ৰেখাত অৱস্থিত। মধ্যাকৰ্ষণ বলে বস্তুটোৰ ওপৰত কিমান কাৰ্য কৰিলে? চোৱা ইয়াতে আমাক কৈছে ভূমিৰ লগত কোনো কোণত প্ৰক্ষেপ কৰা বস্তু এটা বক্ৰ পথেৰে মানে বেলেগ পথেৰে কি কৰিছে? গতি কৰি পুনৰাই ভূমিলৈ উভতি আহিল। বস্তুটো যাত্ৰা পথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূমিক ৰেখাত অৱস্থিত। হয় নে নহয়? একেটা ৰেখাতে অৱস্থিত। তাৰপিছত মধ্যাকৰ্ষণ বলে বস্তুটোৰ ওপৰত কিমান কাৰ্য কৰিলে? ইয়াতে কি মধ্যাকৰ্ষণ বলে কোনো কাৰ্য নকৰিব। কাৰণ কি মধ্যাকৰ্ষণ বল আৰু বস্তুটোৰ যিটো স্থানান্তৰৰ দিশ সেইটো পৰস্পৰ লম্ব হৈছে। হয় নে? সেইটো কাৰণে কি একো ইয়াতে কাম হোৱা নাই। বা ইয়াতে কোনো কাৰ্য সম্পন্ন হোৱা নাই। গতিকে লিখিবা যে মাধ্যাকৰ্ষণ বলে এই ক্ষেত্ৰত কোনো কাৰ্য কৰা নাই। কাৰণ মাধ্যাকৰ্ষণ বল আৰু বস্তুটোৰ স্থানান্তৰৰ দিশ পৰস্পৰ কি হৈছে? লম্ব হৈছে। পৰস্পৰ লম্ব হৈছে। এতিয়া 3 নম্বৰ কুৱেশ্যন চোৱা। কৈছে বেটাৰী এটাই বাল্ব এটা জ্বলালে প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰৰ বৰ্ণনা দিয়া। ফাৰ্ষ্ট আমি যেতিয়া বেটাৰী জ্বলাও সেই বেটাৰীটো কি হয়? বেটাৰীত থকা যিখিনি ৰাসায়নিক শক্তি সেইটো বিদ্যুৎ শক্তিলৈ কি হয়? ৰূপান্তৰ হয়। বুজি পাইছানে? ফাৰ্ষ্ট বেটাৰীৰ পৰা বিদ্যুৎ শক্তি লৈ গ'ল, তাৰপিছত বিদ্যুৎ শক্তিখিনি আকৌ কি তাপ শক্তি, তাৰপিছত তাপ শক্তিখিনি পোহৰ শক্তিলৈ ৰূপান্তৰ হয়। এই বস্তুটোকে 3 নম্বৰ উত্তৰ। চোৱা দেখিবা যে বেটাৰী এটাই বাল্ব জ্বলালে
বাল্ব জ্বলালে প্ৰথমতে বেটাৰীত নিহিত থকা ৰাসায়নিক শক্তি প্ৰথমে বেটাৰীত নিহিত থকা ৰাসায়নিক শক্তি ক'ত যাব যে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ হয়। তাৰপিছত বিদ্যুৎ শক্তিখিনি ক্ৰমান্বয়ে কিহলৈ যায়? তাপ শক্তি আৰু পোহৰ শক্তিলৈ ৰূপান্তৰ হয়। এতিয়া 4 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা যে 20 কেজি ভৰৰ ওপৰত প্ৰযুক্ত কোনো বলে তাৰ বেগ 5 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছ আৰু 2 মিটাৰ পাৰ ছেকেণ্ড ইনভাৰ্ছলৈ কি পৰিৱৰ্তন কৰিলে বলটোৱে সম্পাদনা কাৰ্য নিৰ্ণয় কৰা। আমাক কাৰ্য উলিয়াব লাগে। চ' আমাক কি দিয়া আছে যে আমাক ভৰ দিয়া আছে অৰ্থাৎ এম দিয়া আছে 20 কেজি তাৰপিছত প্ৰাৰম্ভিক বেগ কিমান দিয়া আছে ইউ দিয়া আছে 5 মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ পিছত কি হৈছে ভি অৰ্থাৎ অন্তিম বেগ কি 2 মিটাৰ পাৰ ছেকেণ্ড পৰিৱৰ্তন হ'ল। বলটোৱে সম্পাদনা কৰা কাৰ্য আমাক নিৰ্ণয় কৰিব লাগে। চোৱা আমাক কি দিয়া আছে আমাক ভৰ অৰ্থাৎ এম কিমান দিয়া আছে 20 কেজি। তাৰপিছত প্ৰাৰম্ভিক বেগ অৰ্থাৎ ইউ আমাক কিমান দিয়া আছে 5 মিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত কি অন্তিম বেগ অৰ্থাৎ ভি আমাক কিমান দিয়া আছে 2 মিটাৰ পাৰ ছেকেণ্ড হ'ল। এতিয়া আমি কি কৰিম যে সম্পাদনা কৰা কাৰ্য উলিয়াম। আমি নিৰ্ণয় কৰিম কাৰ্য অৰ্থাৎ ডাব্লিউ আমি নিৰ্ণয় কৰিম। ডাব্লিউ নিৰ্ণয় কৰিব হলে আমি এটা সূত্ৰ জানো যে ডাব্লিউ ইকুৱেল টু চোৱা যে আমি জানো ডাব্লিউ ইকুৱেল টু হাফ এম ভি স্কুৱেৰ মাইনাছ হাফ এম ইউ স্কুৱেৰ হয় নহয়। এই সূত্ৰটো আমি পাইছো। গতিকে এই সূত্ৰৰ মতে চোৱা আমি এতিয়া চোৱা ইয়াতে যে হাফ ইনটু এম মানে কিমান যে 20 এম মানে আমি কিমান পাইছো 20 হয় নে নহয়। গতিকে 20 ইনটু ভি মানে কিমান ভি স্কুৱেৰ মানে কি 2 ইনটু 2 হয়নে। তাৰপিছত মাইনাছ হাফ ইনটু এমৰ মান কিমান 20 আকৌ তাৰপিছত ইউৰ মান কিমান 5 গতিকে 5 কেইটা হ'ব 2টা হয় নহয়। তাৰপিছত চোৱা আমি তলৰ 2 ইয়াতে 2 এটা কাটি দিম হয় নহয়। গতিকে 20 দুগুণ কিমান হ'ব ইয়াতে 40 তাৰপিছত ইয়াতে চোৱা 2 20ক 10 বাৰ 5 5 গুণ 25 25 10 গুণ 25 10 গুণ 5 শূন্য গুণ 0 0 2 গুণ 0 1 5 গুণ 5 1 2 গুণ 2 কিমান হ'ব 250 হয় নহয়। 40 মাইনাছ 250 ইয়াতে প্লাছে মাইনাছে মাইনাছ কি হ'ব মাইনাছ হ'ব। 250 পৰা 40 আমি মাইনাছ কৰিম 250 পৰা 40 মাইনাছ কৰিম 0 5 পৰা 4 গ'লে 1 কিমান হ'ব মাইনাছ 210 কিমান হ'ব মাইনাছ 210 আৰু কাৰ্যৰ একক কি জুল হয় নহয়। গতিকে এতেকে কুৱেশ্যনটোত আমাক কি দিয়া আছিল বলটোৱে সম্পাদন কৰা কাৰ্য এতেকে বলটোৱে সম্পাদনা কৰা কাৰ্য ইকুৱেল টু কিমান হ'ব যে মাইনাছ 210 জুল। এইটো হৈ যাব আমাৰ সলিউশন। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা আমাক কি দিছে যে 10 কেজি ভৰৰ বস্তু এটা টেবুল এখনৰ এ বিন্দুত অৱস্থিত আছিল। ইয়াক বি বিন্দুলৈ স্থানান্তৰিত কৰা হ'ল। যদি এ আৰু বিক সংযোগ কৰা ৰেখাডাল অনুভূমিক হয় তেন্তে মাধ্যাকৰ্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য কিমান হ'ব তোমাৰ উত্তৰ ব্যাখ্যা কৰা। আমাক কি কৈছে যে 10 কেজি ভৰৰ বস্তু এটা টেবুল এ বিন্দুত অৱস্থিত ইয়াত বি বিন্দুলৈ স্থানান্তৰিত কৰা হ'ল। তাৰপিছত এটা কণ্ডিশ্যন দিছে এ আৰু বিক সংযোগ কৰা ৰেখাডাল অনুভূমিক হয় নহয় তেন্তে মাধ্যাকৰ্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য কিমান হ'ব। যিহেতু ইয়াতে ৰেখাডাল অনুভূমিক বুলি কৈছে
এই ক্ষেত্ৰত মাধ্যাকৰ্ষণিক বলৰ কাৰ্য কিমান হ'ব? শূন্য হৈ যাব। বুজি পাইছানে? শূন্য কিয় হ'ব তাৰে আমি ব্যাখ্যা কৰিম। ফাৰ্ষ্ট তুমি লিখা চোৱা যে 5ৰ সমাধান। 5ৰ সমাধান লিখিবা যে ইয়াত মাধ্যাকৰ্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য কিমান হ'ব? শূন্য হ'ব। শূন্য হ'ব। কিয় চোৱা? কাৰণ চোৱা যে আমি জানো, আমাক ব্যাখ্যা কৰিব দিছে চোৱা যে আমি জানো ফ'ৰ্চ অৰ্থাৎ F ইকুৱেল টু mg, হয় নহয়? ইয়াতে নিউটনৰ যিটো সূত্ৰ আছিল তাতে পাইছিলা F ইকুৱেল টু mg। গতিকে ইয়াতে এমৰ মান অৰ্থাৎ আমাক ইয়াতে ভৰ কিমান কৈছে চোৱাচোন। ইয়াতে ভৰ আমাক কৈছে 10 কেজি, হয় নহয়? 10 কেজি ভৰ, তাৰপিছত জিৰ মান আমি 9.8 ধৰিম, সেই যিটো আগতে কৰিছিলো। গতিকে এমৰ ঠাইত 10 ইনটু জি মানে 9.8, এইটো নিউটনৰ যিটো হেৰি আছে সূত্ৰ তাতে মই পঢ়াইছিলো। গতিকে কিমান 9.8, জিৰ মান আমি ধৰিলো 9.8। গতিকে কিমান হ'ব? 9.8 আৰু ইফালে 10 পূৰণ হৈছে, কি হ'ব? 98 নিউটন। তাৰপিছত আমাক কুৱেশ্যনটোত কি কৈছিলে যে বস্তুটো অনুভূমিকভাৱে স্থানান্তৰিত হৈছে। যে যিহেতু বস্তুটো অনুভূমিকভাৱে কি কৰিছে? স্থানান্তৰিত হৈছে। অনুভূমিকভাৱে স্থানান্তৰিত হৈছে। গতিকে কি হ'ব? গতিকে বল আৰু সৰণৰ মাজত 90 ডিগ্ৰী কোণ হ'ব। গতিকে বল আৰু সৰণৰ মাজত 90 ডিগ্ৰী কোণত থাকিব। যেহেতু আনুভূমিকভাৱে আছে, যেহেতু এনেকে ওলমি আছে, গতিকে কি হ'ব? 90 ডিগ্ৰী হ'ব। 90 ডিগ্ৰী হলে কি হ'ব চোৱা? 90 ডিগ্ৰী হলে এতিয়া ৱৰ্ক ইকুৱেল টু এফ এছ, হয় নে নহয়? 90 ডিগ্ৰী হলে ৱৰ্ক ইকুৱেল টু এফ এছ। আৰু যিহেতু আমাক কোনটো কৈছে 90 ডিগ্ৰী, গতিকে কি হ'ব? কছ এ হ'ব, হয় নহয়? এতিয়া যিহেতু চোৱা যে কছ 90 ডিগ্ৰী আমি কিমান জানো যে কছ 90 ডিগ্ৰী মানে 0, হয় নহয়? তো ইয়াতে কছ এ কিয় লিখিছো? কাৰণ আমাক এটা কোণ দিয়া আছে 90 ডিগ্ৰী, গতিকে আমি এই এ কোণটো ধৰি লৈছো 90 ডিগ্ৰী। আমি জানো কছ এ ইকুৱেল টু কছ 90 ডিগ্ৰী কিমান? মানে 90 ডিগ্ৰী। গতিকে কি হ'ব? এফ ইকুৱেল টু এফ এছ ইনটু কি হ'ব? 90 ডিগ্ৰী। 90 ডিগ্ৰী মানে কি? কছ 90, হয় নহয়? কছ 90। গতিকে এফ এছ ইনটু কছ 90 মানে কিমান? 0। গতিকে কি হ'ব? ৱৰ্ক ডান ইকুৱেল টু কি হ'ব? 0 হ'ল। গতিকে কি হ'ব? এতেকে কাৰ্য অৰ্থাৎ কি হ'ব? কাৰ্য কিমান হ'ব? শূন্য হ'ব। কাৰ্য হ'ব শূন্য। এইটো হৈ যাব আমাৰ 5 নম্বৰ কুৱেশ্যনৰ সমাধান। 6 নম্বৰ কুৱেশ্যন চোৱা, মুক্তভাৱে অধোগামী বস্তুৰ স্থিতিশক্তি ক্ৰমান্বয়ে হ্ৰাস পায়, ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভংগ কৰেনে? কি কৈছে? মুক্তভাৱে অধোগামী, ঊৰ্ধ্ব মানে ওপৰ ফালে, অধোগামী মানে তলৰ ফালে, বস্তুৰ স্থিতিশক্তি ক্ৰমান্বয়ে হ্ৰাস পায়। ওপৰৰ পৰা তুমি যদি কি কৰা, শিল যদি এটা পেলাই দিয়া, লাহে লাহে পৰি আছে, স্থিতিশক্তি ক্ৰমান্বয়ে কি হৈছে? হ্ৰাস পাই গৈছে। ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভংগ কৰে নে? নকৰে। কাৰণ কি? এই ক্ষেত্ৰত হ্ৰাস পোৱা স্থিতি কি হ'ব? গতি শক্তিলৈ ৰূপান্তৰ হ'ব। নামি আছে ন বস্তুটো, লাগিলে গতি শক্তি কমি যাওক, তথাপি বস্তুটো নামি আছে। সেইটো কাৰণে কি হ'ব? সংৰক্ষণৰ সূত্ৰ কি নকৰে? ভংগ নকৰে। কাৰণ গতিৰ সংৰক্ষণৰ সূত্ৰৰ মতে আমি কি পাইছিলো? যে গতিক আমি কি কৰিব নোৱাৰো? সৃষ্টি বা বিনাশ কৰিব নোৱাৰো, হয় নহয়? গতিকে লিখিবা শক্তিৰ সংৰক্ষণ সূত্ৰ ভংগ নকৰে। তাৰপিছত লিখিবা কাৰণ এই ক্ষেত্ৰত হ্ৰাস পোৱা স্থিতিশক্তি গতি শক্তিলৈ কি হ'ব? ৰূপান্তৰ হ'ব। গতি শক্তিলৈ ৰূপান্তৰ হ'ব। ৰূপান্তৰ হয়।
7 নম্বৰ কুৱেশ্যন চোৱা যে তুমি চাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ কি কি? চোৱা চাইকেল এটা চলাওঁতে আমাৰ কি হয় শৰীৰৰ যিখিনি পেশী সেইখিনি কি গতি শক্তিলৈ ৰূপান্তৰ হয় নে নহয়? তাৰপিছত আমি চাইকেলটোত যদি বেল বজাওঁ বেল বজালেও কি হয় শাৰীৰিক যিখিনি শক্তি আছে সেইখিনি শক্তিলৈ শব্দ শক্তিলৈ ৰূপান্তৰিত হয়নে? তাৰপিছত যদি আমি চাইকেলত যদি কি কৰো যে বাল্বৰ যদি আমি কি কৰো ব্যৱস্থা কৰো তেতিয়া বাল্ব জ্বলালে কি হয় লাইটৰ ব্যৱস্থা থাকে তেতিয়া গতি শক্তি প্ৰথমে বিদ্যুৎ শক্তিলৈ ইয়াৰ পিছত বিদ্যুৎ শক্তি পোহৰ শক্তিলৈ ৰূপান্তৰ হয় গতিকে চাইকেল চলাওঁতে আমাৰ 3 প্ৰকাৰৰ শক্তিৰ কি হয় প্ৰয়োগ হয় গতিকে লিখিবা 7ৰ উত্তৰ যে চাইকেল চলাওঁতে শাৰীৰিক শক্তি গতি শক্তিলৈ কি হয় ৰূপান্তৰ হয় বেল বজাওতে শাৰীৰিক শক্তি শব্দ শক্তিলৈ ৰূপান্তৰ হয় তাৰপিছত যদি চাইকেলত লাইটৰ ব্যৱস্থা থাকে তেন্তে গতি শক্তি প্ৰথমে বিদ্যুৎ শক্তিলৈ আৰু বিদ্যুৎ শক্তি পোহৰ শক্তিলৈ ৰূপান্তৰ হয় এই আমাৰ 7 নম্বৰ কুৱেশ্যনৰ এনসাৰ হৈ গ'ল তাৰপিছত 8 নম্বৰ কুৱেশ্যন কি কৈছে তুমি প্ৰকাণ্ড শিল এটা সৰ্বশক্তিৰে ঠেলাৰ প্ৰচেষ্টা চলাই বিফল হলে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে তুমি প্ৰকাণ্ড শিল এটা সৰ্বশক্তিৰে ঠেলাৰ প্ৰচেষ্টা চলাই বিফল হৈছে মানে কি প্ৰকাণ্ড শিলটো ঠেলি দিও কাম হোৱা নাই তাৰপিছত কৈছে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে তুমি ব্যয় কৰা শক্তিখিনি কলৈ গ'ল শক্তিৰ ৰূপান্তৰ হ'ব হয়নে নহয় এই ক্ষেত্ৰত আমি কি কৰিছো শাৰীৰিক শক্তিখিনি ৰাসায়নিক অৰ্থাৎ শ্বসন আমি ব্যৱহাৰ কৰি পিছত আমি কি কৰিছো এনেকে ঠেলা দিব পাৰিছো হয়নে আমি ফাৰ্ষ্ট কি কৰিছো আমাৰ শাৰীৰিক যিখিনি শক্তি আছে সেইখিনি ৰাসায়নিক শক্তি অৰ্থাৎ যাক শ্বসন বুলি কয় হয় নহয় শ্বসন আৰু তাপ শক্তিলৈ কি হৈছে ৰূপান্তৰ হৈছে গতিকে 8 নম্বৰৰ উত্তৰ চোৱা দেখিবা যে শক্তিৰ ৰূপান্তৰ ঘটিব এই ক্ষেত্ৰত শাৰীৰিক শক্তিখিনি ৰাসায়নিক শক্তি অৰ্থাৎ শ্বসনলৈ আৰু তাপ শক্তিলৈ ৰূপান্তৰ হ'ব গতিকে ষ্টুডেন্ট তোমালোকৰ 8 লৈকে এইটো পাৰ্টত কৰালো এতিয়া আমি এমচিকিউ খিনি আলোচনা কৰো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকৰ 9 পৰা যিমানখিনি প্ৰবলেম আছে গোটেইখিনি কৰাম তোমালোকে কমেন্টত কৈ দিবা যে স্যাৰ নেক্সট পাৰ্ট আমাক লাগে কাৰ্য আৰু শক্তি এতিয়া আমি এই চেপ্টাৰটোত যিখিনি ইম্পৰ্টেন্ট এমচিকিউ আছে ভিতৰৰ যিখিনি এমচিকিউ এই এমচিকিউ খিনি চালে তোমালোকৰ আৰু কিতাপৰ ভিতৰৰ একো পঢ়াৰ দৰকাৰ নাই মই ধুনীয়াকৈ তোমালোকৰ কাৰণে এমচিকিউ খিনি ধুনীয়াকৈ লিখি আনিছো গতিকে এতিয়া আমি ফাৰ্ষ্ট এমচিকিউ খিনি আলোচনা কৰো ইয়াৰ পিছত আমি নেক্সট পাৰ্টত আমি বাকি কোৱেশ্চন আনসাৰ খিনি তোমালোকক দেখুৱাম গতিকে এতিয়া এমচিকিউ খিনি চোৱা প্ৰথম এমচিকিউ আমাক কি দিছে কাৰ্য কেতিয়া সম্পন্ন হয় এ দিছে যে বল প্ৰয়োগ কৰা হলে বি দিছে বস্তু চলা হলে চি হৈছে বল প্ৰয়োগ কৰি বস্তু স্থান পৰিৱৰ্তন কৰিলে কোনটো শুদ্ধ হ'ব চি হ'ব শুদ্ধ উত্তৰ যে বল প্ৰয়োগ কৰি আমি বস্তু এটাৰ স্থান পৰিৱৰ্তন কৰিব পাৰিলেহে আমি কি কৰিম যে কাৰ্য সম্পাদন হৈছে বুলি আমি ক'ব পাৰিম তাৰপিছত 2 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা যে কাৰ্যৰ এছআই একক কি ৱাট দিছে বি দিছে নিউটন চি দিছে জুল ডি দিছে মিটাৰ কোনটো হ'ব শুদ্ধ যে কাৰ্যৰ এছআই একক
জুল হয়নে জুল। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যন কি দিছে চোৱা যে শক্তিৰ SI একক কি। এ দিছে কেলৰি, বি দিছে জুল। শক্তি আৰু কাৰ্য দুয়োটাৰ কি একক একে হয়নে নহয়, দুয়োটাৰ একক জুল, দুয়োটাৰ একক কি জুল। তাৰপিছত 4 নম্বৰ কুৱেশ্যন দিছে কোনো বস্তু এটা স্থিৰে থাকিলে তাৰ গতি শক্তি কিমান। যদি বস্তু এটা স্থিৰ অৱস্থাত আছে মানে চলাচল হোৱা নাই, এই বিন্দুৰ পৰা এই বিন্দুলৈ যোৱা নাই, তেতিয়া কি হ'ব শূন্য হ'ব। অবভিয়াছলি কোনটো হ'ব চি শুদ্ধ উত্তৰ হ'ব শূন্য। তাৰপিছত 5 নম্বৰ কৈছে গতি শক্তিৰ সূত্ৰটো কোনটো। তোমালোকক মই কৈছিলোৱেই সেইটো কি হ'ব হাফ ইনটু এম ভি স্কোৱাৰ হয় নহয়, কাইনেটিক এনাৰ্জি যিটো আছিলে কাইনেটিক এনাৰ্জি ইকুৱেল টু হাফ ইনটু এম ভি স্কোৱাৰ। তাৰপিছত 6 নম্বৰ কুৱেশ্যন কি কৈছে বিভৱ শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে। কিহৰ ওপৰত যে অৱস্থান আৰু অৱস্থাৰ ওপৰত কি কৰিছে বিভৱ শক্তিয়ে নিৰ্ভৰ কৰে। 7 নম্বৰ চোৱা বিভৱ শক্তিৰ সূত্ৰ কি। বিভৱ শক্তিৰ সূত্ৰ হ'ল MGH। 8 নম্বৰ কুৱেশ্যন কি যে শক্তিৰ সংৰক্ষণ নীতি অনুসাৰে কোনটো শুদ্ধ। যে শক্তিক আমি কি কৰিব নোৱাৰো ৰূপান্তৰ কৰিব নোৱাৰো, সৃষ্টি কৰিব পাৰি বিনাশ কৰিব পাৰি, কিন্তু শক্তিক কি কৰিব নোৱাৰি ৰূপান্তৰ কৰিব নোৱাৰি। চি কোনটো হ'ব শুদ্ধ উত্তৰ যে আমাক 9 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে চলন্ত গাড়ীত কোন ধৰণৰ শক্তি থাকে। চলন্ত গাড়ীত কি থাকে গতি শক্তি থাকে হয়নে। কি হ'ব কোনটো হ'ব শুদ্ধ উত্তৰ চি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 10 নম্বৰ কুৱেশ্যন উচ্চতাত থকা পানীৰ টেংকত কোন ধৰণৰ শক্তি থাকে। উচ্চতা থকা পানীৰ টেংক এটাত কেনে ধৰণৰ শক্তি থাকে যে বিভৱ শক্তি থাকে। তাৰপিছত 11 নম্বৰ কাৰ্যৰ গাণিতিক সূত্ৰ কি। কাৰ্যৰ গাণিতিক সূত্ৰ কি বল ইনটু দূৰত্ব। তাৰপিছত 12 নম্বৰ কুৱেশ্যন যে শক্তিৰ সংৰক্ষণ নীতি কোন বিজ্ঞানীৰ সৈতে জড়িত। শক্তিৰ সংৰক্ষণ সূত্ৰ জুল অৰ্থাৎ জেমছ জুল। 13 নম্বৰ কুৱেশ্যন যে ক্ষমতা বা পাৱাৰ কাক বোলে। উত্তৰ একক সময়ত কৰা কাৰ্যক কি বোলে ক্ষমতা বোলে। মই তোমালোকক লিখাইছো অলৰেডি। তাৰপিছত 14 নম্বৰ ক্ষমতাৰ SI একক কি। ক্ষমতাৰ SI একক হ'ল ৱাট। তাৰপিছত 1 ৱাট মানে কি যে 1 ৱাট মানে হ'ল তোমাৰ যে 1 জুল প্ৰতি ছেকেণ্ডত। তাৰপিছত 16 নম্বৰ কুৱেশ্যন চোৱা কোনো বস্তুৰ বেগ দুগুণ কৰিলে তাৰ গতি শক্তি কি হ'ব 4 গুণ হ'ব। আমি বেগ যিমান হেৰি কৰিম তাৰ গতি শক্তি কেইগুণ হ'ব সেইগুণ হ'ব। তাৰপিছত 17 নম্বৰ চোৱা কাৰ্য ঋণাত্মক কেতিয়া হয় যে কাৰ্য বল আৰু স্থান বিপৰীত দিশত হলে। বল ইফালে যদি দিয়ে আৰু স্থান যদি বিপৰীত ফালে হয় দুয়োটা কি হ'ব বিপৰীত ফালে হলে কি হ'ব যে কাৰ্য ঋণাত্মক হ'ব। 18 নম্বৰ চোৱা যে মাধ্যাকৰ্ষণ বল কিহৰ বাবে হয়। মাধ্যাকৰ্ষণ কিহৰ কাৰণে হয় যে পৃথিৱীৰ আকৰ্ষণৰ কাৰণে। তাৰপিছত 19 নম্বৰ কুৱেশ্যন 19 নম্বৰ আমাক কুৱেশ্যন কৰিছে তললৈ পৰি থকা বস্তুৰ শক্তি কিদৰে সলনি হয়। যে বিভৱ শক্তি কমিলে আৰু গতি শক্তি বাঢ়িলে। তাৰপিছত 20 নম্বৰ কুৱেশ্যন চোৱা যে 1000 জুল শক্তি থকা বস্তুৰ শক্তিৰ একক কি। এটা অকমান ঘূৰাই পকাই দিছে কথা একেটাই যে শক্তিৰ একক হ'ল জুল। তাৰপিছত 21 নম্বৰ ক্ষমতাৰ গাণিতিক সূত্ৰ কি যে ক্ষমতাৰ গাণিতিক সূত্ৰ হ'ব কাৰ্য ডিভাইডেড বাই টাইম। তাৰপিছত 22 নম্বৰ কুৱেশ্যন এজন মানুহে একে সময়ত অধিক কাৰ্য কৰিলে তেখেতৰ ক্ষমতা কি হ'ব অধিক হ'ব। তাৰপিছত 23 নম্বৰ কুৱেশ্যন চোৱা শক্তিৰ বাণিজ্যিক একক কি। উত্তৰ শক্তিৰ বাণিজ্যিক একক হ'ল কিলোৱাট পাৰ ঘণ্টা। 24 চোৱা বৈদ্যুতিক শক্তিৰ বাণিজ্যিক একক কি উত্তৰ কিলোৱাট ঘণ্টা। তাৰপিছত 25 নম্বৰ কুৱেশ্যন কিলোৱাট ঘণ্টা মানে কি। উত্তৰ কিলোৱাট ঘণ্টা মানে হ'ল 3.6 × 10⁻6 জুল। গতিকে তোমালোকৰ বিজ্ঞানৰ যিটো 11 নম্বৰ চেপ্টাৰ কাৰ্য আৰু শক্তি এই চেপ্টাৰটোৰ আজি ফাৰ্ষ্ট পাৰ্ট কৰালো। ইয়াৰ নেক্সট ক্লাছত তোমালোকৰ আৰু বাকী যিখিনি বাকী আছে গোটেইখিনি কৰাই দিম কাৰণ একেটা ভিডিঅ'ত সম্ভৱ নহয় গোটেইখিনি যিহেতু বহুত এটা লেংদি চেপ্টাৰ। গতিকে ইয়াৰ নেক্সট পাৰ্ট তোমালোকে চাবলৈ আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি থব, তেতিয়া তোমাৰ ওচৰত নটিফিকেশ্যন পাবগৈ। গতিকে আজিলৈ আহিছো, থেংক ইউ।